নমস্কাৰ স্বাগতম জনাইছো অন্য এটি ভিডিঅ'ৰ মাজলৈ আপোনালোকক থাম্বনেইলখন চাই হয়তো গম পাইছে আজিৰ ভিডিঅ'টোত কি আলোচনা কৰিম আপোনালোকৰ লগত এডিআৰই এগ্ৰিকালচাৰ বা স্বাস্থ্য বিভাগৰ হেলথ ডিপাৰ্টমেণ্টৰ যিমানখিনি বৰ্তমান এপইণ্টমেণ্ট দিব বাকি আছে প্ৰসেসিঙত আছে 3 তাৰিখে যেহেতু এপইণ্টমেণ্ট ডিস্ট্ৰিবিউচন হৈ গ'ল অসম পুলিচৰ বা সম্পূৰ্ণ হোৱা নাই যদিও 2 দিনৰ ভিতৰত সেই সম্পূৰ্ণ কামখিনি হৈ যাব অসম পুলিচৰ এপইণ্টমেণ্ট পোৱা বাকি থাকিল আমাৰ এডিআৰই এগ্ৰিকালচাৰ বা অন্যান্য ডিপাৰ্টমেণ্টখিনিৰ হেলথ ডিপাৰ্টমেণ্ট এইখিনিৰ বাকি থাকিল এপইণ্টমেণ্টৰ কাম বাকি সম্পূৰ্ণ প্ৰায় হৈয়ে গৈছে দুটামান ডিপাৰ্টমেণ্টৰ বাকি আছে ডকুমেণ্ট ভেৰিফিকেশ্যন এডিআৰই সেইকেইটা ডিপাৰ্টমেণ্টৰ বিশেষকৈ ৰোড ডিপাৰ্টমেণ্টৰ পিডব্লিউডিৰ সেইখিনিৰ জয়নিঙৰ পিছে পিছে আপোনালোকৰ নিজৰ ডিপাৰ্টমেণ্টত ডকুমেণ্ট ভেৰিফিকেশ্যন হ'ব ইমান টেনশ্যন ল'ব লগা একো নাই এতিয়া কথাটো হল কি মই যেটো কথা আপোনালোকক ক'ব বিচাৰিছো বা যেটো মেইন টপিক লৈ আপোনালোকৰ লগত শেয়াৰ কৰিব বিচাৰিছো বা আলোচনা কৰিব বিচাৰিছো সেইটো কথা হল 24 ডিসেম্বৰ মেইন তাৰিখ কাৰণ 24 তাৰিখৰ আগত যদি এইকেইটা ডিপাৰ্টমেণ্টৰ বাকি থকা ডিপাৰ্টমেণ্টখিনিৰ এপইণ্টমেণ্ট নিদিয়ে তেতিয়াহলে তাৰ পিছত আৰু দিব নোৱাৰে কিয় নোৱাৰে তাৰ কাৰণ আছে মই আপোনালোকক কৈ আছো ধৈৰ্য সহকাৰে শুনি থাকক প্ৰথম কথা আপোনালোকৰ এটা খবৰ অনুযায়ী মই এটা বিশেষ খবৰ দিব বিচাৰিছো বা মই যেটো গম পাইছো সেইটো আপোনালোকক ক'ব বিচাৰিছো গম পোৱা মতে 24 ডিসেম্বৰৰ পৰা 2026 চনৰ 6 জানুৱাৰীলৈকে বুক ফেয়াৰ চলি থাকিব বা বুক ফেয়াৰ আছে টোটাল 14 দিন ঠিক আছে যিখন ফিল্ডত নেকি আগতে যিমানবোৰ ৰিক্ৰুটমেন্ট হৈ গ'ল সেই ৰিক্ৰুটমেন্টখিনিৰ এপইণ্টমেণ্ট দি আছিল এপইণ্টমেণ্ট ডিস্ট্ৰিবিউচন কৰি আছিল 3 তাৰিখে যেনেকে অসম পুলিচৰ এপইণ্টমেণ্ট কৰিলে দিলে সেইখন ফিল্ডতেই আগতেও তেনেকে এপইণ্টমেণ্ট ডিস্ট্ৰিবিউচন কৰিছিল বাকি এক্সট্ৰা ডিপাৰ্টমেণ্টবোৰৰ এক্সেপ্টৰা যিমানবোৰ ডিপাৰ্টমেণ্ট আছে আৰু এই বছৰো ঠিক তেনেকুৱাই কৰি আছে মুখ্যমন্ত্ৰী মহোদয়ে সেইখন খানাপাৰা যিখন ফিল্ড আছে সেই ফিল্ডখনত 26 তাৰিখৰ পৰা 6 জানুৱাৰীলৈকে বুক ফেয়াৰ আছে আৰু সেইটো কাৰণে 24 তাৰিখৰ পৰা 6 জানুৱাৰীলৈকে সেইটো কাৰণে 24 তাৰিখৰ পৰা 6 জানুৱাৰীৰ ভিতৰত কোনো ধৰণৰ এপইণ্টমেণ্ট ডিস্ট্ৰিবিউচন কৰিব নোৱাৰে কাৰণ তাত বুক ফেয়াৰ চলি থাকিব আৰু সেইটোৱে হৈছে প্ৰথম কাৰণ সেইটো কাৰণে আপোনালোকক সেই 14 দিনৰ ভিতৰত কোনো ধৰণৰ তাত আৰু বেলেগ তেনেকুৱা মিটিং আৰু নহয় এটো আছিল প্ৰথম কাৰণ দ্বিতীয় কাৰণ আছিল 26 জানুৱাৰী আহিল অসম পুলিচৰ যিমানবোৰ কৰ্মকৰ্তা আছে তেওঁলোকে 26 জানুৱাৰী পেৰেডৰ বাবে প্ৰেক্টিছ কৰিব লাগে 10 জানুৱাৰীৰ পৰা আগে পিছে যিমানবোৰ 26 জানুৱাৰী পাৰ হৈ গৈছিল তাত পেৰেডৰ প্ৰেক্টিছ কৰিছিল 10 জানুৱাৰীৰ পৰা প্ৰেক্টিছ কৰে আগতে যিমানবোৰ হৈ গ'ল বা অসম পুলিচৰ কৰ্মীসকলে সেইখন ফিল্ডতে প্ৰেক্টিছ কৰে খানাপাৰাৰ ফিল্ডখনত সেইটো কাৰণে 10 জানুৱাৰীৰ পৰা 26 জানুৱাৰীলৈকে আৰু কোনো ধৰণৰ তাত বেলেগ একো অনুষ্ঠান হ'ব নোৱাৰে সেই ফিল্ডখনত কেৱল পেৰেডৰ প্ৰেক্টিছ চলি থাকে সেইটো আছিল দ্বিতীয় কাৰণ সেইটো কাৰণেও সেইকেইটা দিনৰ ভিতৰত দিব নোৱাৰে যদি এডিআৰই এগ্ৰিকালচাৰ হেলথ ডিপাৰ্টমেণ্টৰ যদি এপইণ্টমেণ্ট দিব লাগে তেতিয়াহলে 24 ডিসেম্বৰৰ আগত অৰ্থাৎ 20 তাৰিখৰ পৰা 18 19 20 21 22 তেনেকুৱা তাৰিখৰ ভিতৰত আপোনালোকক বাকিখিনি যিমান ডিপাৰ্টমেণ্ট আছে সেই আটাইখিনি ডিপাৰ্টমেণ্টৰ এপইণ্টমেণ্ট দিব লাগিব আৰু যদি নিদিয়ে একদম 26 জানুৱাৰীৰ পিছত অৰ্থাৎ ফেব্ৰুৱাৰীৰ আৰম্ভণিত হয়তো আপোনালোকক বাকিখিনি ডিপাৰ্টমেণ্টৰ দিব পাৰে এই দুটাই কাৰণ আছিল প্ৰথম কাৰণ হল বুক ফেয়াৰ চলি থাকিব 14 দিন 24 তাৰিখৰ পৰা 6 জানুৱাৰীলৈকে দ্বিতীয় কথা হল অসম পুলিচৰ যি আমাৰ গণতন্ত্ৰ দিৱস আহিছে 26 জানুৱাৰী তেওঁলোকে পেৰেডৰ প্ৰেক্টিছ কৰে সেইখন ফিল্ডত আগতে প্ৰেক্টিছ কৰিছিল মই সেইটো কাৰণেহে কৈছো এতিয়া আছে কাৰণ দুটা আপোনালোকে গম পাইছে কিহৰ বাবে অকনমান হয়তো দেৰি হ'ব পাৰে বা যদি দেৰি নহয় 24 ডিসেম্বৰৰ আগত আপোনালোকক এপইণ্টমেণ্ট দিব লাগিব অসম চৰকাৰে এই দুটাই কাৰণ আছিল এতিয়া কথাটো হল কি এইখিনি সম্পূৰ্ণ এটা এক্সপেক্ট কৰা আশা কৰা বা এটা সম্ভাৱনীয় কথা বা সম্ভাৱনীয় বুলি আপোনালোকক কৈছো এইটো কাৰণে ইয়াত কোনো ধৰণৰ এতিয়ালৈকে বাকি ডিপাৰ্টমেণ্টৰ আপডেট অহা নাই অসম পুলিচৰ জেনেৰেল আপডেট আহিল বা শিক্ষক নিযুক্তিৰ জেনেৰেল আপডেট আহিছিল বাকি ডিপাৰ্টমেণ্টখিনি এতিয়ালৈকে কোনো আপডেট অহা নাই এইখিনি সম্পূৰ্ণ সম্ভাৱনীয় ঠিক আছে এইটো কোনোবাই আকৌ কমেন্ট কৰিব আপডেট একো অহা নাই এনেই মিছামিছি ভিডিঅ' আপলোড কৰিছা বুলি তো তেনেকুৱা কথা নহয় এইটো সম্পূৰ্ণ সম্ভাৱনীয় কথা যদি কিন্তু 24 তাৰিখৰ পিছত সেইফালে কিন্তু
24 ডিসেম্বৰ আৰু 26 জানুৱাৰীৰ ভিতৰত আপোনালোকক মোটামুটি এক মাহ বুলিয়েই ক'লোঁ সেইখিনিৰ ভিতৰত আপোনালোকক কিন্তু আৰু এপইণ্টমেণ্ট দিব নোৱাৰে যদি দিব লাগে এইকেইটা ডিপাৰ্টমেণ্টৰ এৰিয়াৰী হেল্থ আৰু এগ্ৰিকালচাৰ এনেকুৱা বাকি যিমানবোৰ ডিপাৰ্টমেণ্টৰ ৰৈ গ'ল এপইণ্টমেণ্টৰ বাবে সেইখিনি এইকেইটা দিনৰ ভিতৰত দিব লাগিব নহ'লে 26 জানুৱাৰীৰ পিছত কি কথা ক'বলৈ গৈ আছোঁ আপোনালোকে হয়তো গম পাইছে ঠিক আছে এইখিনিয়ে আছিল বিশেষ কাৰণ দুটা সাবস্ক্ৰাইব কৰিব এনে ধৰণৰ ভিডিঅ'সমূহ পাই থাকিবৰ বাবে আমি আপোনালোকৰ বাবে এনে ধৰণৰ ভিডিঅ' আপলোড কৰি থাকোঁ আৰু এটা কথা মই পোনপ্ৰথমতেও কৈছোঁ যিমানখিনি ডিপাৰ্টমেণ্টৰ বাকী আছে এতিয়াও ডকুমেণ্ট ভেৰিফিকেশ্যনৰ কাম হোৱা নাই বিশেষকৈ ৰুট ডিপাৰ্টমেণ্টৰ PWDৰ তেওঁলোকৰ একদম চিন্তা কৰিবলগীয়া নাই আগতে যিমানখিনি ৰিক্ৰুটমেণ্ট হৈ গৈছে সেই ডিপাৰ্টমেণ্টৰ আগতীয়াকৈ ডকুমেণ্ট ভেৰিফিকেশ্যন হোৱা নাই যেতিয়াই জইনিং কৰিছিল নিজৰ ডিপাৰ্টমেণ্টত সেই ডকুমেণ্টবিলাক তেওঁলোকে ভেৰিফিকেশ্যন কৰিব লাগিছিল এতিয়াও তেনেকুৱাই হ'ব চিন্তা কৰিব নালাগে বাকী ডিপাৰ্টমেণ্টৰ যেতিয়া এপইণ্টমেণ্ট ডিষ্ট্ৰিবিউশ্যন হ'ব আপোনালোকৰো হ'ব কোনো চিন্তাৰ কাৰণ নাই কথা এটাই হ'ল ডকুমেণ্টখিনি সাজু কৰি ৰাখক বাকী ডিপাৰ্টমেণ্টখিনিৰ যিমানবোৰ ডকুমেণ্ট লাগিছিল ডকুমেণ্ট ভেৰিফিকেশ্যন কৰোঁতে সেই আটাইখিনি ডকুমেণ্টে আপোনালোকেও ৰেডি কৰি ৰাখক ডকুমেণ্টখিনি হৈছে ইণ্টাৰভিউটো আৰম্ভণিৰ পৰা এই ৰিক্ৰুটমেণ্টৰ প্ৰচেছৰ পৰা আপোনালোকে যিমানখিনি ডকুমেণ্ট ইউজ কৰিছিল এপ্লাই কৰাৰ পৰা বৰ্তমান স্কিল টেষ্ট ভাইভা টেষ্ট দিয়ালৈকে সেই আটাইখিনি ডকুমেণ্টৰ অৰিজিনেল আপোনালোকক কপি লাগিব এটাকৈ জেৰক্স কপি লাগিব তাত সেলফ এটাষ্টেড লাগিব অৰ্থাৎ নিজৰ সিগনেচাৰ লাগিব জেৰক্স কপিটোৰ একদম তলত লগতে পাছপোৰ্ট সাইজৰ ফটো লাগিব হিমানখিনি ডকুমেণ্ট বৰ বিশেষ একো নাই তো সম্পূৰ্ণ ভিডিঅ'টো ইমানেই আছিল কি কথা ক'বলৈ গৈছোঁ আপোনালোকে হয়তো বুজি পাইছে সম্পূৰ্ণকৈ চোৱাৰ বাবে ধন্যবাদ জনাইছোঁ আজিৰ ভিডিঅ'টিৰ সামৰণি মাৰিছোঁ ধন্যবাদ